সংসদৰ বৰ্ষাকালীন অধিৱেশনত সীমা বিবাদক লৈ আলোচনা সীমান্তত দেখা দিয়া উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ শান্তিপূৰ্ণ সমাধানৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য ৰাজ্যৰ বিভিন্ন জিলাত কৰোনা ভাইৰাছৰ সংক্ৰমণ অব্যাহত আৰোগ্যৰ সংখ্যা 1,16,900 লৈ বৃদ্ধি আৰু দেশজুৰি অভিযন্তা দিৱস পালন দেশ নিৰ্মাণত অভিযন্তাসকলৰ ভূমিকাক প্ৰধানমন্ত্ৰীৰ ভূয়সী প্ৰশংসা নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅত মই জুলি শৰ্মা বৰুৱা এতিয়া বিতং বাতৰি গৃহমন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে লাডাখত চীন সীমান্তত দেখা দিয়া উত্তেজনাপূৰ্ণ পৰিস্থিতি শান্তিপূৰ্ণ সমাধানৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ যদিও সীমান্তত স্থিতাৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ চুবুৰীয়া দেশে নিজাববীয়াকৈ প্ৰচেষ্টা চলালে সেয়া কেতিয়াও সহ্য কৰা নহ'ব সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনৰ দ্বিতীয় দিনা লোকসভাত দিয়া এটা বিবৃতিত প্ৰতিৰক্ষা মন্ত্ৰী সিঙে কয় যে যোৱা 15 জুনত সীমান্তৰ গালৱান উপত্যকাত হোৱা সংঘৰ্ষত ভাৰতীয় সৈন্যবাহিনীয়ে চীনা সৈন্যৰ বিস্তৰ ক্ষতি কৰিছে যোৱা এপ্ৰিল মাহৰ পৰাই চীনা পক্ষই সীমান্তত ব্যাপক সৈন্য গোটাইছিল বুলি উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনাৱলীৰ এটি বিৱৰণ সদনত দাঙি ধৰে ভাৰতীয় সৈন্যবাহিনীয়ে চীনৰ এনে কাম-কাজ সঠিক সময় দক্ষতা সহকাৰে ধৰা পেলাইছে বুলিও তেওঁ সদনক জনায় চীনা পক্ষই এনে কাৰ্যৰ যোগেদি স্থিতাৱস্থা ভংগ কৰিবলৈ চেষ্টা চলোৱা বুলি অভিযোগ তুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে এনে কাৰ্য গ্ৰহণযোগ্য নহয় বুলি ভাৰতে প্ৰতিবেশী ৰাষ্ট্ৰখনক অৱগত কৰিছে উল্লেখযোগ্য যে বিষয়টো সন্দৰ্ভত বিৰোধী পক্ষই সংসদত বিতৰ্ক দাবী তোলাৰ পাছতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কালি বিবৃতি দিয়াৰ কথা ঘোষণা কৰা হৈছিল ইপিনে ৰাজ্যসভাত কালি এয়াৰক্ৰাফ্ট এমেণ্ডমেণ্ট বিধেয়ক 2020 গৃহীত হয় এই বিধেয়ক সন্দৰ্ভত উচ্চ সদনত হোৱা আলোচনাত কংগ্ৰেছৰ কেচি বেণুগোপাল চিপিআইৰ বিনয় বিশ্বম আৰু বিজেডিৰ প্ৰসন্ন আচাৰ্য আদিয়ে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি হুজাই জিলাৰ লামডিঙত অসম দৰ্শন আঁচনিৰ অধীনত কালিবাৰী আৰু শীতলাবাৰী মন্দিৰৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে এই দুয়োটা মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 10 লাখ টকাকৈ সাহায্য আগবঢ়োৱা হৈছে লামডিং নামঘৰত সেৱা জনাই তাত উপস্থিত থকা লোকসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অসমৰ মঠ মন্দিৰ সত্ৰ দেৱালয় আদিৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে অসম দৰ্শন আঁচনিৰ অধীনত সাহায্য আগবঢ়াইছে ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে লামডিং আৰু চকীৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰে ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সম উন্নয়ন আৰু সম মৰ্যাদাৰ বাবে কাম কৰি আহিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে সম্প্ৰতি ভয়াৱহভাৱে সংক্ৰমণ ঘটা কৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে দিয়া বিধি বিধানসমূহ মানি চলিবলৈও তেওঁ সকলোকে আহ্বান জনায় অনুষ্ঠানত কেইবাজনো বিধায়কৰ লগতে হুজাই জিলাৰ প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল বিভিন্ন জনৰ মাজত সদ্ভাৱনাৰ আন্তৰিকতাৰ গঢ় দি আহিছে আজি দিনজোৰা কাৰ্যসূচীত ৰাইজে যিখিনি লামডিংবাসী ৰাইজে যিখিনি আন্তৰিকতাৰ সহযোগিতা আগবঢ়ালে তাৰ বাবে মই তেখেতসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিশেষকৈ ইয়াৰ বিধায়ক জনপ্ৰিয় বিধায়ক শ্ৰী মিশ্ৰ ডাঙৰীয়াও এই সমষ্টিৰ ৰাইজৰ সহযোগত বহুতখিনি ৰাইজৰ হিতকৰ বাবে কাম কৰি আহিছে ৰাজ্যত কৰোনা ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে কালি দিনটো ৰাজ্যখনত 32,770 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ পাছত 2,409 গৰাকী লোকৰ দেশত কৰোনা উপস্থিতি ধৰা পৰিছে সংক্ৰমণৰ হাৰ হৈছে 7.35% আক্ৰান্তসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ 633 জন ডিব্ৰুগড়ত 201 জন যোৰহাটৰ 172 আৰু লখিমপুৰৰ 120 জন লোক আছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰা অনুসৰি কালি দিনটোত 1049 গৰাকী লোক এই ৰোগৰ পৰা সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় ইয়াকে লৈ এতিয়ালৈকে ৰাজ্যখনত এই ৰোগৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা 1,16,900 লৈ বৃদ্ধি পাইছে বৰ্তমান 29,180 গৰাকী ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি আছে কোভিড-19ত এতিয়ালৈকে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা 1,46,575 লৈ বৃদ্ধি পাইছে ইফালে কালি দিনটোত 10 গৰাকী লোকৰ কোভিডত মৃত্যু হৈছে ইয়াৰ ভিতৰত কামৰূপ মহানগৰৰ 4 গৰাকী ডিব্ৰুগড়ৰ 2 গৰাকী বৰপেটা তিনিচুকীয়া উত্তৰ লখিমপুৰ আৰু কাৰ্বি আংলঙৰ 1 গৰাকীকৈ লোক আছে এতিয়ালৈকে ৰাজ্যত মুঠ 492 গৰাকী লোকৰ এই ৰোগত মৃত্যু হৈছে
ৰাজ্যখনৰ বিভিন্ন জিলাত কোভিড-19 ৰোগত আক্ৰান্ত লোকৰ সংখ্যা নিতৌ বৃদ্ধি পাই আছে। ধুবুৰী জিলাত 21 জন লোকৰ শৰীৰত কৰোনা ভাইৰাছৰ সংক্ৰমণ নিশ্চিত হোৱাৰ পাছত জিলাখনত কোভিড-19 ৰোগত আক্ৰান্তৰ সংখ্যা 3441 লৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত 3017 গৰাকী সুস্থ হৈ উঠিছে আৰু 14 গৰাকী লোকৰ মৃত্যু ঘটিছে। আনহাতে নগাঁও জিলাত 80 গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে। আক্ৰান্তসকলৰ ভিতৰত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা আৰু তেওঁৰ কন্যাও আছে। জিলাখনত আক্ৰান্তৰ মুঠ সংখ্যা 6773 লৈ বৃদ্ধি পাইছে। কোকৰাঝাৰ জিলাত 36 গৰাকী লোকৰ শৰীৰত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত জিলাখনত আক্ৰান্তৰ সংখ্যা 2767 লৈ বৃদ্ধি পাইছে। ইতিমধ্যে জিলাখনৰ 1626 গৰাকী ৰোগী আৰোগ্য হোৱাৰ বিপৰীতে 20 গৰাকীৰ মৃত্যু ঘটিছে। দৰং জিলাতো 34 গৰাকী লোক কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা 3379 লৈ বৃদ্ধি পোৱাৰ বিপৰীতে 2842 গৰাকী ৰোগী সুস্থ হৈ উঠিছে। ইপিনে যোৰহাটত 154 গৰাকী লোক নতুনকৈ কোভিড-19 ৰোগত আক্ৰান্ত হৈছে। ইয়াকে ধৰি জিলাখনত আক্ৰান্তৰ সংখ্যা 7209 লৈ বৃদ্ধি পাইছে। জিলাখনত সম্প্ৰতি 1673 গৰাকী ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি আছে। মাজুলী জিলাত এই পৰ্যন্ত মুঠ আক্ৰান্তৰ সংখ্যা 837 লৈ বৃদ্ধি পোৱাৰ বিপৰীতে 632 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে। জিলাখনত এজন ৰোগীৰ মৃত্যু ঘটিছে। একেদৰে মৰিগাঁও জিলাত 54 গৰাকী লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰাৰ পাছত জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা 2726 লৈ বৃদ্ধি পাইছে। কামৰূপ জিলাতো এই পৰ্যন্ত মুঠ 6721 জন লোক কোভিড-19 ৰোগত আক্ৰান্ত হৈছে আৰু 5985 গৰাকী ৰোগী সুস্থ হৈ উঠিছে। জিলাখনত 557 গৰাকী ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি আছে। আনহাতে কাৰ্বি আংলং জিলাত 7 গৰাকী লোক কোভিডত আক্ৰান্ত হোৱা বুলি চিনাক্ত কৰা হৈছে। ইয়াকে ধৰি জিলাখনত আক্ৰান্তৰ সংখ্যা 1153 লৈ বৃদ্ধি পোৱাৰ বিপৰীতে 710 গৰাকী ৰোগী সুস্থ হৈ উঠিছে। বাক্সা জিলাত 30 গৰাকী লোকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত জিলাখনত আক্ৰান্তৰ সংখ্যা 2171 লৈ বৃদ্ধি পাইছে। জিলাখনত ইতিমধ্যে 1549 জন ৰোগী সুস্থ হৈ উঠিছে আৰু 610 জনে চিকিৎসা গ্ৰহণ কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 70 সংখ্যক জন্ম দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টিয়ে উদযাপন কৰা সেৱা সপ্তাহৰ লগত সংগতি ৰাখি কালি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত এটা প্লাজমা দান কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰায় 164 গৰাকীৰো অধিক কোভিড-19 ৰোগৰ পৰা আৰোগ্য হোৱা ব্যক্তিয়ে এই প্লাজমা দান কাৰ্যসূচীত আগন্তুক কেইদিনৰ ভিতৰত অংশগ্ৰহণ কৰিব। অনাগত দিনত এই কাৰ্যসূচী যোৰহাট চিকিৎসা মহাবিদ্যালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয়, শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো আগবঢ়াই নিয়া হ'ব বুলি ভাৰতীয় জনতা পাৰ্টিৰ নেতা জয়ন্ত মল্ল বৰুৱাই উল্লেখ কৰে। তেওঁ কোভিডৰ পৰা সুস্থ হোৱা লোকসকলক স্ব ইচ্ছাৰে এই মহৎ কাৰ্যসূচীত আগবাঢ়ি আহিবলৈ আহ্বান জনায়। আমাৰ মাজত উপস্থিত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্ম দিৱস উপলক্ষে আমি সেৱা সপ্তাহেৰে এক সপ্তাহজোৰা কাৰ্যসূচী কৰিছোঁ আৰু এই কাৰ্যসূচীৰ এটা কাৰ্যসূচী আছিল যে প্লাজমা দান। আমি অসমৰ 5খন মহাবিদ্যালয়ত এনেকুৱা ধৰণৰ প্লাজমা দান আমি সিদ্ধান্ত লৈছোঁ আৰু এই বছৰ যেহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ 70 সংখ্যক জন্মদিন, গতিকে সকলোতে আমি 70 সংখ্যাটো 70 গৰাকীতকৈ বেছি লোকে যাতে প্লাজমা দান কৰিব পাৰে ঠিক তেনেধৰণৰ ব্যৱস্থা কৰিছোঁ। আজি ইয়াত 164 গৰাকী লোকৰ নাম আহিছে তেখেতৰ প্লাজমা দানৰ কাৰণে আগ্ৰহী আৰু তেখেতসকলৰ যিখিনি চিকিৎসা বিষয়ক যাৱতীয় দেশত কোভিড আক্ৰান্ত লোকৰ আৰোগ্যৰ হাৰ বৃদ্ধি পাই আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি দেশত সম্প্ৰতি আৰোগ্যৰ হাৰ 78.28% লৈ বৃদ্ধি পাইছে। মন্ত্ৰণালয়ৰ সূত্ৰ মতে কালিৰ দিনটোত ৭৯,২৯২ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰাত দেশত আৰোগ্যৰ মুঠ সংখ্যা ৩৮,৫৯,৩৯৯ লৈ বৃদ্ধি পাইছে। বিশ্বৰ আন দেশসমূহৰ তুলনাত ভাৰতত মৃত্যুৰ হাৰ যথেষ্ট কম হোৱা বুলি কালি স্বাস্থ্য মন্ত্ৰণালয়ৰ মুখপাত্ৰই এখন সংবাদমেলত প্ৰকাশ কৰে। আনহাতে কালি 10,৭২,৮৪৫ গৰাকী লোকৰ নমুনা পৰীক্ষা সম্পন্ন কৰা হয়। ৱৰ্ল্ডমিটাৰৰ তথ্য অনুসৰি দেশত এই পৰ্যন্ত কোভিড-19 ৰোগত আক্ৰান্তৰ সংখ্যা ৪৯,৩০,২৩৬ লৈ বৃদ্ধি পাইছে। আক্ৰান্তৰ ভিতৰত ৩৮,৫৯,৩৯৯ গৰাকী আৰোগ্য হোৱাৰ বিপৰীতে ৮০,৮০৮ গৰাকী ৰোগীৰ মৃত্যু ঘটিছে। দেশত সম্প্ৰতি মৃত্যুৰ হাৰ ১.৬৪% লৈ হ্ৰাস হোৱা বুলিও চৰকাৰী তথ্যত প্ৰকাশ পাইছে।
বিশ্বজুৰি কৰোনা ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে ৱৰ্ল্ডমিটাৰৰ তথ্য অনুসৰি বিশ্বত এই পৰ্যন্ত মুঠ 2,97,23,564 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হৈছে আক্ৰান্তসকলৰ ভিতৰত 9,39,137 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 2,15,38,064 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে আক্ৰান্ত সংখ্যাৰ দিশৰ পৰা আমেৰিকাই শীৰ্ষ স্থান দখল কৰিছে দেশখনত এতিয়ালৈকে কোভিড ৰোগীৰ সংখ্যা 67,88,147 লৈ বৃদ্ধি পাইছে ইয়াৰ বিপৰীতে 2,197 গৰাকী লোকৰ মৃত্যু ঘটিছে ভাৰত আক্ৰান্তৰ দিশৰ পৰা দ্বিতীয় আৰু ব্ৰাজিল তৃতীয় স্থানত আছে ব্ৰাজিলত এতিয়ালৈকে এই ৰোগত আক্ৰান্তৰ সংখ্যা 43,84,299 লৈ বৃদ্ধি পাইছে ইঞ্জিনিয়াৰ্ছ ডে অৰ্থাৎ অভিযন্তা দিৱস কালি পালন কৰা হয় প্ৰসিদ্ধ ভাৰতীয় অভিযন্তা ভাৰত ৰত্ন মুখ্যগুন্দম বিশ্বেশ্বৰায়াৰ স্মৃতিত প্ৰতি বছৰে দেশত 15 ছেপ্টেম্বৰৰ দিনটো অভিযন্তা দিৱস হিচাপে পালন কৰি অহা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দিৱস উপলক্ষে সকলো অভিযন্তালৈ শুভ কামনা জ্ঞাপন কৰিছে এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰসিদ্ধ অভিযন্তাগৰাকীক স্মৰণ কৰাৰ লগতে দেশ নিৰ্মাণত অভিযন্তাসকলে আগবঢ়োৱা গৌৰৱপূৰ্ণ অৱদানৰ কথা उल्लेख करे देश के महान इंजीनियर एम विश्वेश्वरैया जी उनकी जन्म जयंती का है उन्हीं की स्मृति को समर्पित है हमारे भारतीय इंजीनियरों ने हमारे देश के निर्माण में और दुनिया में भी अभूतपूर्व योगदान किया है चाहे काम को लेकर লখিমপুৰ জিলা কদম ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ বানত ক্ষতিগ্ৰস্ত 9 শতাধিক পৰিয়ালৰ মাজত কালি তেজপুৰৰ ছ'চিয়েল ছাৰ্ভিচ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে সাহায্য বিতৰণ কৰে এই উপলক্ষে কদম উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এটা অনুষ্ঠানত অংশ লৈ সংগঠনটোৰ সঞ্চালক বিশ্বজিৎ এককাকে ধৰি কেইবাজনো বিষয়ববীয়ে বানপীড়িতৰ মাজত চাউল দাইল আলু পিঁয়াজ আদি খাদ্য সামগ্ৰী বিতৰণ কৰে বিভিন্ন ব্যক্তিগত খণ্ডৰ বেংক আৰু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ নীতিৰ বিৰুদ্ধে কালি নগাঁৱত ভালে সংখ্যক লোকে প্ৰতিবাদ সাব্যস্ত কৰে মাইক্ৰ ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চ নামৰ সংগঠনটোৰ আহ্বানত প্ৰতিবাদ সাব্যস্ত কৰা লোকসকলে গ্ৰাহকক বিধিসন্মত ৰচিদ আৰু বীমাৰ প্ৰমাণপত্ৰ প্ৰদান কৰাকে ধৰি 9টা দাবী উত্থাপন কৰি পৰিৱেশ উত্তাল কৰি তোলে আজি আমি সমগ্ৰ দেশজুৰি আন্দোলনটো এই কাৰণে কৰিছো যে সকলো গৰীব দুখীয়া কৃষক শ্ৰমিক ৰাইজৰ মাইক্ৰ ফাইনেন্সকে ধৰি ক্ষুদ্ৰ ঋণসমূহ ৰেহাই দিব লাগে আৰু যি সময়ত সুপ্ৰিম কোৰ্টে অহা 28 ছেপ্টেম্বৰলৈকে মৰটৰিয়াম ঘোষণা কৰিছে এইখিনি সময়ত মাইক্ৰ ফাইনেন্সে ঘৰে ঘৰে গৈ যি কিস্তি উঠাই আইন উলংঘন কৰিছে তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব লাগে আৰু ইয়াৰ লগে লগে আমি দূৰদৰ্শনৰ 61 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কালি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ সংস্থাটোক বিভিন্নজনে শুভকামনা জ্ঞাপন কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলা কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰ ডক্টৰ জিতেন্দ্ৰ সিং আদিয়ে প্ৰচাৰ মাধ্যমটোৰ বিগত দিনসমূহৰ বৰ্ণিল যাত্ৰাৰ কথা সোঁৱৰি টুইটাৰ যোগে নিজৰ নিজৰ অনুভৱ ব্যক্ত কৰে এটা বাৰ্তাত মন্ত্ৰী জাভ্ৰেকাৰে দূৰদৰ্শন আমাৰ জীৱনৰ অংশ হৈ পৰা বুলি উল্লেখ কৰাৰ লগতে ৰামায়ণ আৰু মহাভাৰতৰ দৰে বিভিন্ন অনুষ্ঠানৰ প্ৰসংগ উত্থাপন কৰি প্ৰচাৰ মাধ্যমটোৱে আমাৰ জীৱনত পেলোৱা प्रभावर कथा स्मरण करे इसके अभिन्न अंग रहे इस साल आप लोगों ने सभी ने रामायण और महाभारत देखकर दूरदर्शन को एक विश्व रिकॉर्ड स्थापित करने में मदद की है मैं चाहूंगा कि आप सभी दूरदर्शन के साथ जुड़े रहें हमारे YouTube चैनल पर सारे आर्काइव्स को देखें सोशल मीडिया पे अपना फीडबैक देते रहें और हम सबको आपका प्यार मिलता ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা NTA অহা 24 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া চলিত বৰ্ষৰ UGC ৰাষ্ট্ৰীয় যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষা নেট স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে এখন জাননীত সংস্থাই উল্লেখ কৰা অনুসৰি আজিৰ পৰা সংস্থাই ICAR ৰ অধীনস্থ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব ইয়াৰ পৰিপ্ৰেক্ষিতত UGC নেটৰ দিন পিছুৱাই দিবলৈ সংস্থাটোৱে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জাননীখনত কোৱা হৈছে
অসম নাট্য সন্মিলনৰ মধুপুৰ শাখাৰ উদ্যোগত নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত বিনাপানী নাট্য মন্দিৰত শিল্পী যোদ্ধা তথা ভ্ৰাম্যমান নাটকৰ জনক ব্ৰজনাথ শৰ্মা সোঁৱৰণী কেন্দ্ৰীয় নাট্য সপ্তাহ আৰু শিল্পী সমাৰোহৰ আৰম্ভণি অনুষ্ঠানৰ দুদিনীয়া কাৰ্যসূচীৰ কালি সফলতাৰে সামৰণি পৰে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি মুকলি সভা বক্তৃতা অনুষ্ঠান আৰু শিল্পী সম্বৰ্ধনা আদি অনুষ্ঠিত হয় সম্পূৰ্ণ কোভিড-19ৰ নীতি নিয়ম বৰ্তাই ৰাখি সম্পন্ন হোৱা এই অনুষ্ঠানতে 8 গৰাকীকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ সংসদৰ বৰ্ষাকালীন অধিৱেশনত সীমা বিবাদক লৈ আলোচনা সীমান্তত দেখা দিয়া উত্তেজনাপূৰ্ণ পৰিস্থিতি শান্তিপূৰ্ণ সমাধানৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য ৰাজ্যৰ বিভিন্ন জিলাত কৰোনা ভাইৰাছৰ সংক্ৰমণ অব্যাহত আৰোগ্যৰ সংখ্যা 1,16,900লৈ বৃদ্ধি আৰু দেশজুৰি অভিযন্তা দিৱস পালন দেশ নিৰ্মাণত অভিযন্তাসকলৰ ভূমিকাক প্ৰধানমন্ত্ৰীৰ ভূয়সী প্ৰশংসা এতিয়াৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি আবেলি 4 বজাত নমস্কাৰ